এলা 23 রাইস এলা 23 হয় মিঠা লাউত মিঠা নহয় যদি কি টেঙা হ'ব এই পাগলে পুলিচক পেন খুঁজবা গেছে নমস্কাৰ ৰাইজ এটা নতুন ভিডিঅ'লৈ স্বাগতম একদম উৎপাইছা যায় উপায় নাই যেহেতু ইউটিউবাৰ হ'ম বুলি সপোন দেখিছোঁ হয় না আপা ৰাতি এতিয়া কেইটা বাজিছে 9টা বাজে মই ঘৰৰ পৰা 8টাতে ওলাইছোঁ আকৌ দুঘৰে ৰজাও আছে উপায় নাই আৰু বেয়া কষ্ট হৈ আছে ন বেয়া কষ্ট মানে ইউটিউবাৰ হবিয়ে মানে হ'বাই লাগিব আপা সেয়া ৰম মই আজি আমি হেৰি যাম জুবিন দাৰ সমাধি ক্ষেত্ৰত যাম সোমাবা নেদে আপা তাৰমানে কিবা কাম সুধেচোন যাই চাই ৰ সোমাবা দে নহ'লে লগ পাইছোঁ দিয়ক চাইছি কালৈ নাযায় এখন লৈ যাওঁ এখন লৈ যাওঁ বাইক লৈ যাবি নেকি কি লৈ যাবি এখন লৈ যাওঁ খান মছলা নচলা ভাল ল'ব লাগিব খান চলাব নাজানো নহয় তোৰ এখন নহয় বিৰাট টোপনি লাগছে ৰাইজ এই খানাপাৰাৰ এইখিনিতে মস্ত মস্ত বাছগিলা ৰাখি থৈ দিছি না অহয় লৰব পাৰছোঁ না সহয় লৰব পাৰছোঁ কিবা কৰি ওলাই যোৱা পাইখিনি তেলটো ভৰাই লওঁ তক ওলাই দিয়ে তেল লাগে এবাৰ এইগিলা লেকচাৰ বাদ দি 200 টকাত তেল মাৰ জল্দি অঁ দা 10 টকা দিয়কচোন 10 টকাত তেল মাৰা ৰাইজ জৰাবাদ পালোঁ এতিয়াহে আমি যাম সোণাপুৰ ছাইডত আৰু এইফালে যাই মেঘালয় শ্বিলং ছাইড এতিয়া আমি যাই আছোঁ সোণাপুৰ ছাইডত ৰাইজ ৰখলোঁ এই ডিক্কিটো বেগত থওঁ বৰ কষ্ট ডিকিটো বেগত থবি ল'বা ইচ্ছা নাই আপা একেবাৰতে কৈ কি মানে ডিকিটো বেগত থ'ব বেগটো ডিকিত নহয় ডিকিটো বেগত থ'ব কিয় অশান্তি লাগি খুলবে নাচা গাড়ীখন ঐ বা অত বছৰ উঠলি খুলিব পৰা নাই ডিকিটো হেঁচি মাৰি কথা এতিয়া যাই আছো না দেখাই আছো আৰু এখন গাড়ীত এখন বাইক দেখাই দি আছোঁ আমি কি ধুনীয়াকৈ লৈছে বাইকখন চাবি দক দেখাই দিম এই চাওঁ ৰাইজ গাড়ীখন চাই ৰাইজ আহি পাইছোঁ আমি এতিয়া জুবিন দাৰ সমাধি ক্ষেত্ৰত ভিতৰত যাই কেনে দেখাই আছো ৰাইজ আমি আহি পালোঁ ভিতৰত এতিয়া তাৰমানে ওচৰে পাজৰে দোকান চকন দিবা নাযায় গম পাইছা আজিকালি কিয়া উঠাই দিছে তাৰমানে এই ভিতৰৰ কাম চেঞ্চন হৈছে 2 কৰোৰ টকাত জুবিনদাৰ সমাধিখন 2 কৰোৰ টকাত চেঞ্চন হৈছে কাম ষ্টাৰ্ট হ'ব আপা আৰু পূৰা আগতে এগলা দোকান আছিল এইগলা পূৰা দোকান আছিল সেইটোতো জানোৱেই এইবিলাক চব উঠাই দিছি বাৰু চব উঠাই দিছে আমি এতিয়া দেখাই আছোঁ এটা কথাখিনি দেখাই আছোঁ কাম আৰম্ভ কৰি আছে ৰাইজ কাম চলি আছে পূৰা ৰঙৰ কাম এতিয়া জুবিন দাক পুৰিছিল হয় দিয়ক এনেকৈ এটা মানুহ আচৰিত গুচি গ'ল না কেনেকৈ হঠাৎ গুচি গৈছে কাম চলি আছে ৰাইজ পূৰা যাবি নেকি আমি এতিয়া কি বিচাৰো আপা যে জুবিন দাই আমাক যি ন্যায় পোৱা আমি নাই নহয় চব অসমীয়াই বিচাৰে জুবিন দাই যাতে ন্যায় পায় চব অসমবাসীয়ে বিচাৰে যে জুবিন দাই যে জল্দি ন্যায়টো পায় আৰু আমাৰ অসম চৰকাৰক আৰু মামাক আমি এইটোৱে অনুৰোধ জনালোঁ কি জুবিন দাই যাতে সোনকালে ন্যায় পায় যিমান সোনকালে আৰু আজি জুবিন দাই নোহোৱা বাকী মাহ 5-6 মাহে হ'ল 4-5 মাহ 1 মাহ 2 মাহ যায় এইটো চৰকাৰৰ কি নাজানো বাৰু কিন্তু যিমান সোনকালে পাৰে ন্যায় দিব লাগে আমি সবে বিচাৰো কাম আৰম্ভ হৈছে আৰম্ভ হৈছে এইবিলাক পুৰা কাম ঠিকে আছে কাম চাম চলি আছে আচলতে এফালে হবাও লাগে সোনকালে বহুত ভাল হ'ব লাগে ভিতৰত দেখাই আছোঁ ৰাস্তাত এই ভিতৰত কি আছে গোটামিনি যাব নোৱাৰিবা ৰাইজ ইয়াতে জুবিন দাৰ ওচৰত যোনে জোৰ পে আহিছে চবে মানে কিবা নহয় কিবা এটা দি থৈ গৈছে নিজৰ চিন হিচাপত কোনোবাই চাইকেল লৈছে কোনোবাই গ্ৰুপ হৈ খোজকাঢ়ি আহিছে চবে মানে নিজৰ কিবা এটা চিন হিচাপত দি গৈছে আৰু এতিয়াহে তাৰমানে অলপ মানে ইয়াতে পানী মাৰছে পা আগতে যি ধূলা আছিল মোৰ জোতা চিটাকেইটা মাৰাই নাই মাৰাই নাই নাংগে মাৰবা এই
আগতে অভাৰ ধূলা আছিলে, এতিয়া অলপ পানী চানী মাৰছি আৰু। তাৰ ফিটা মাৰাই নাই মই। মাৰা নাই নেকি? দে মাৰ। হে ৰাইজ, এটা ধুনীয়া বস্তু দেখা পাইছিলোঁ। যাই যোনী আহিছে তাৰমানে চবে ইয়াতে জুবিনদাৰ ফটোখনত চাইন মাৰি থৈ গৈছে। তেজেদিয়ে লিখছি পা, তেজেদিয়ে লিখি থৈ গৈছে ৰাইজ। পেন আনছা বা? পেন তাকেতো পেন পোৱা নাই। বেলেগ এখন আন যা, তোৰ হাতখন আগতে টেষ্টটো লিখি দিওঁ। যা নাই ৰজা সঁচাকৈ যাবা। ঐ ৰজা যাব আকৌ। ৰজা নাথাকা হ'লে আমি কাটি দিলোঁ। সঁচাই আছিলো হে। নেটব যা কোনে নেট বয়? নেট ব। নালগে বা তই পুলিচক খুজি পেন আনবা যাবি, পাগল হৈছে নেকি? নালগে কিনি লৈ আহিম ৰহ। এই পাগলে পুলিচক পেন খুজবা গৈছে। পেনটো দি দিবি, তোৰ তো স্বভাৱ আছে না পেন ঘূৰি নেদা। মাৰি যাও না। দিছি কিয় নেট বয় পেন জুবিনদাৰ কাৰণে চাইন মাৰিম আৰু পেন নেট ব। পেন এটা লৈছে ৰাইজ, হুলস্থুল হৈ যাব। হা হুলস্থুল হৈ যাব। চাইনটো মাৰা দেখা আছে মানুহ অলপ কমছি আহে, তাৰমানে বেছিভাগ ৰাতি আহে মানুহ, এতিয়া তাৰমানে বহুত কমেই আহে। কোন নাম লিখিম পা? নাংগে দে হ'ব দে, তই এনে ইণ্টাৰভিউ দিব পাইছা নেকি? গদাৰ নামটো লিখছ আছো, ইটো আৰু কাৰ নাম লিখছ? তাই আহিব ইচ্ছা কৰিছিল নাই। এই মাল থৰ মই মাৰো। পেনটো দিবা আহিছো ৰাইজ। পেনটো দিবি দে, পেনটো দি দিবি। কোনটো দে এইটো আমাৰ এচিপি ৰুদ্ৰ প্ৰসাদ। পেনটো দি যা, থৈ দিয়া পা। ৰাইজ আৰু এটা বস্তু দেখা ইয়াতে কিন্তু চব তেজ আৰু তাৰমানে তাতেতো পেইন আছিল, তেজ আছিল, ইয়াতে কিন্তু মেক্সিমাম তেজ আছে। ইয়াতে মেক্সিমাম তেজেদি লিখছি মানে ইটো পোষ্টাৰত। তেজ এয়া এলা তেজ ৰাইজ, এলা তেজ হয়। কিমান লেভেলত ভাল পাব লাগিব পা। এলা মেক্সিমাম তেজ আছে ইয়াতে, মেক্সিমাম তেজ, চব তেজেদি লেখা আছে। এলা চব তেজ, সেইকাৰণে পেন বুলি ভাববি, কিন্তু পেনৰ চেই নহয়, এইটো তেজ হয়। তেজ এনেকুৱা এটা মানুহ হ'ব লাগে হা, তেজেদি লিখি থৈ দিছে। তই জুঠিবি ল'ব মোৰ ইমান বেয়া লাগিছে। কাম এতিয়া মুঠতে আমাক এইটো লাগে যে ন্যায় পায় আৰু যাতে কাম চলে, ধুনীয়া হয়, ইমান ধুনীয়া হয় যাতে চাব লগা হয়, যাতে ধুনীয়াকৈ বানাই দিয়ে আৰু। চেংচন হৈছে বাৰু, 2 কৰোৰত চেংচন হৈছে বা 2.8 কৰোৰত। 2 কৰোৰ হওক 5 কৰোৰ হওক, ধুনীয়া হ'ব লাগে, ধুনীয়া হ'ব লাগে আৰু। মই বাহিৰলৈকে যাওঁ। চবে মাত উঠাব লাগে, জাষ্টিচ ফৰ জুবিন গাৰ্গ। চৰকাৰে যাতে সোনকালে ন্যায় দিয়ে সেইটো আমি বিচাৰোঁ। কিন্তু কালি এটা কথা, কালি এটা 40 টকা দিম। 40 টকা লাগে। কিনি আনিলে 100 টকা দিছোঁ বে, কেইটা আনিম কালি গোটেই মোক খালি 50 টকা। কেই টকা দিম? যাওঁ নাযাওঁ নহ'লে দৰকাৰ পইচা দিবৰ কাৰণে বহুত পইচা দিবৰ কাৰণে সেইবিলাক পইচা লুটে মৰপে। মই এতিয়া ডাঙৰ দিলোঁ, এতিয়া সি মোকে ডাঙৰ কথা। এইফালে দোকান চোকান অলপ আছে বাৰু, আগতে মানে এগেলাতো দোকান দিছিল, এই য'ত আমি গাড়ী ৰাখিছিলোঁ, কিন্তু এতিয়া দোকান সেইফালে লৈ গৈছে, দেখে আছোঁ কোনফালে লৈ গৈছে। দোকান চোকানখিনি ৰাইজ এফালে আছে, কিন্তু ইমান দোকান নহয় আৰু, বহুত তাৰমানে গণবা পাৰা। আগতে যিমান দোকান আছিল ইয়াতে বহুত কমি গৈছে, তেতিয়া মানে অলপ জৰুৰীখিনিহে আছে আৰু, ইমান দোকান নাই। এই ৰাইট গাড়ীখন চলাই আছিলোঁ, তাতে ৰখাব দিছি। কিয় ৰখাব দিছে জানা? ইয়াতে বোলে বজাৰ দেখা পাইছি। ইয়াতে বজাৰ দেখা পাইছি। জানাই মই লোকেল বস্তু দেখাব, লোকেল বস্তু দেখা পালি ৰখিয়ে জানো, কিন্তু হঠাতে ভাল গাড়ী পিছাইদি আহি থাকিব, হঠাতে ৰখাইছা। যি দেখা পাই তাকে লাগে, কিন্তু নলয় আকৌ। মিঠা হ'ব না? মিঠা লাউত মিঠা নহয় যদি কি টেঙা হ'ব? লোকেল লাগে, লোকেল নহয়, ব্ৰইলাৰৰ পৰা। লোকেল ভাল লাগে তাক। তাত 8 ল'ব লাগিব।
লবি এই তাৰ পৰা লবি যা য'ৰ পৰা এণ্টেনাই লৈ আৰে মই তাতে দেখা পাইছোঁ নাপাইছোঁ আছে তো আছে যে নাপালে ঘূৰিয়ে পেলাই গোটেই নাপায় তাতে মই দেখা পাইছোঁ বেয়া পা আছে অপা এৰাই আনাৰস পাইছে আনাৰস কিমানকে এটা আনাৰস লাগে এটা আনাৰস লাগিছিল চোলা 150 এটা লাগে অলপ কমাই লওক লাগিলে 70 টকা 50 টকা লওক 50 টকা বা ইমান দাম 150 টকা জোৰা এতে ই মাত্র আই পাইছে শিলংৰ দাম মালে নাই আৰু আগৰ পৰা বেছি হয় আগত পাম না পা 10 টকা হৈ যায় ললো হয় পইচা পাতি নাই দুখীয়া চলি দুখীয়া মানুহ 10 টকা লগাই বাইদেউ 50 টকা তেনে অলপ আগতে ৰখি উঠছি আৰু একবাৰ ৰখিলে আকৌ কিয় তোৰ কি হৈছে কি কিমান দাম কৈছে এই লোকেল বজাৰত ঢুকছি কিবা কিবি বজাৰ কৰিব বোলে এই মিঠা আলু ল'বা মিঠা আলু মজা কিয় আৰু আনাৰস ল'লা কি মানে আনাৰস ই ভাল নাপায় ইয়াৰ হেৰি মিয়াকে খাব আৰু ভাইটিয়ে খাব ই মানে আনাৰস আগতে ভাল পাইছিল এতিয়াকে ভাল নাপায় জানা ৰাইজ ই খালী পেটতে আনাৰস খাইছিল একদিন খালী পেটত আনাৰস খাই কেনে মানে এনেকুৱা গেষ্ট্ৰিক হৈছিল তিনি মাহেদি মানে ই ষ্টেণ্ডত উঠিব পৰা নাই এনেকুৱা গেছ জমাই তাত পেটত এইটো কাৰণে ই বাহিৰত চেন্নাই যাব লগা হৈ গৈছে চেন্নাই যাই কেনে চেন্নাইত গেল চেন্নাই ডক্টৰে ইয়াৰ পেটত গেছখিনি ওলাই লৈ আহিছিল আমি আনাৰস দেখিলে তাত জ্বৰ উঠে ৰাইজ এতিয়া আমি যাই থাকোঁ কিবা কিবি ল'লোঁ যাই থাকে ই বস্তু দেখা পালি নপা আমি ভিডিঅ'টো শেষ কৰোঁ নেকি পাতে ৰাইজ আমি ভিডিঅ'টো এটা সমাপ্ত কৰোঁ আমি লগ পাওঁ নেক্সট ভিডিঅ'ত এটা কি হৈছে পা ভিডিঅ' এটা ভাল হৈ যাব দে ৰাইজ আমাৰ চেনেলটো লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব ভাল ভাল ভিডিঅ' আহিব দে আৰু ভাল ভাল ভিডিঅ'টো আনিয়ে থাকোঁ দিছোঁ আমি